আজি ৰবমেৰা গাঁৱত বাল্যবিবাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন। আজি আগমনিৰ অন্তৰ্গত ৰবমেৰা গাঁৱৰ সুজুৰি ঘৰত বাল্যবিবাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা লগতে আলমী খুৰা মাৰ্কাৰ সম্পৰ্কে এখন আলোচনা সভাৰ আয়োজন কৰে। জানিব পৰা মতে আজি আগমনিৰ অন্তৰ্গত বৰমেৰা গাঁৱৰ সুজুৰি ঘৰত স্থানীয় আলেম উলামাৰ উদ্যোগত ধুবুৰী জিলা আলমী খুৰা মাৰ্কাজ গঠনৰ উদ্দেশ্যে বহা আলোচনাত বাল্যবিবাহ আৰু নিচাজাতীয় দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা সভাৰ আয়োজন কৰে। এই গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকে আগমনী থানাৰ SI চাহা আলম আজাদ, ASI প্ৰদীপ কুমাৰ চাহা, মৌলানা মুবাৰক হুছেইন কাছিমি, জহিৰুল হক আহমেদ, সাইফুল ইছলাম আদি উপস্থিত থাকে। এই সভাখনত SI চাহা আলম আজাদ আৰু ASI প্ৰদীপ কুমাৰ চাহা উপস্থিত হৈ বাল্যবিবাহ আৰু নিচাজাতীয় দ্ৰব্য সম্পৰ্কে বহু মূল্যৱান ভাষণ প্ৰদান কৰে আৰু কয় যে আজিৰ এই সজাগতা সভাক লৈ আগমনী আৰক্ষীয়ে আয়োজক কমিটিক ধন্যবাদ জ্ঞাপন কৰিছে আৰু কৈছে যে আমি সকলো সময়তে আপোনাৰ লগত আছো আৰু থাকিম বুলি আশ্বাস প্ৰদান কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আচলতে আজিৰ আমাৰ অত্ৰ অঞ্চলৰ যিসকল আমাৰ ধৰ্মীয় গুৰু বুলি কওঁ, আমাৰ আলেম ওলমাসকল, এই আলেম ওলমাসকলক লৈ আজি ধৰ্মীয় সম্পৰ্কে কিছু কথা আলোচনা হ'ব। এই সম্পৰ্কত মূল কথাটো হৈছে যে আমাৰ সমাজত যিখিনি বাল্যবিবাহ আছে বা নিচাজাতীয় দ্ৰব্য খাই আমাৰ ল'ৰা ছোৱালীসকলে ধ্বংসমুখলৈ গৈ আছে, এইখিনি কথা আমাৰ আলোচনাৰ মাজত আজি আছে। আমাৰ ধৰ্ম আলোচনাৰ লগে লগে আমাৰ এইখিনি কথা আমি আলোচনা কৰিছোঁ যাতে আমাৰ সমাজত এই বেদি নাথাকে। যিহেতু আমাৰ ইছলাম ধৰ্মীয় ৰীতি নীতি মতে আমাৰ আলেম ওলামাসকলে কাজী হিচাপে তেখেতসকলে বিবাহ ৰেজিষ্ট্ৰেশ্যন কৰে ধৰ্মীয় ৰীতি মতে। সেই হিচাপত তেখেতসকলেও সজাগতা ইতিমধ্যে আছে, সজাগ আছে, সচেতন আছে, তেওঁলোকে আৰু বাল্যবিবাহ কেতিয়াও নকৰে। তথাপি এওঁলোকে যদি সাৱধানতা থাকে, ওচৰে পাঁজৰে কাৰোবাৰ নহয়, সেইকাৰণে আমি আলোচনাৰ মাজলৈ এইটো লৈ আহিছোঁ আজি। আৰু ইতিমধ্যে আমি আমন্ত্ৰণ কৰি লৈ অহা আমাৰ আগমনী আৰক্ষী থানাৰ বিষয়া দুজন আমাৰ মাজত উপস্থিত আছিল। তেখেত দুজনেও সুন্দৰকৈ আমাক আজি এই কথাখিনি আমাৰ আলেম ওলমাসকলক বুজাই দিছে আৰু তেখেতসকলে স্বীকাৰ কৰিছে যে হয়, বিগত দিনত যি ধৰণে বাল্যবিবাহ হৈছিল আজিকালি আমাৰ সমাজত সেই বাল্যবিবাহ দেখিবলৈ পোৱা নাযায়। আৰু যি দুই এটা হৈ আছে, আমাৰ বিশেষকৈ অশিক্ষিত মানুহ যিখিনি আমাৰ শ্ৰমিক হিচাপে বাহিৰত কাম কৰিবলৈ যায়, তেওঁলোকৰ মাজত এইটো আছে আৰু এইটো আমাৰ অজ্ঞাত হৈ আছে। আৰু এইখিনি কাম আমি ৰাইজৰ সহযোগত আমি এইখিনি কাম আমি সমাধান কৰিব লাগিব যাতে বাল্যবিবাহ নহয়, তাৰ প্ৰতি তেওঁলোকে আহ্বান জনাইছে। আৰু আমিও আশা ৰাখিছোঁ অহা দিনত যাতে আমাৰ দৃষ্টিগোচৰত তেনেকুৱা ধৰণৰ নহয় যে বাল্যবিবাহ আমাৰ সমাজত হয়, আমি তেনেকুৱা ধৰণৰ বাল্যবিবাহ হ'বলৈ যাতে নাপায় তাৰ কাৰণে আমি সকলোৱে সচেতন আছোঁ। আজি আমি বিশেষকৈ ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ আগমনী আৰক্ষী চকীৰ বিষয়া আমাৰ ডেকা ছাৰক আমি আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ, শ্বাহ আলম ছাৰক আৰু আমাৰ প্ৰদীপ চাহা ডাঙৰীয়াকো আমাৰ ইয়াত আহি উপস্থিত হৈছে, যিহেতু আজি এটা খুব ধুনীয়া এটা পদক্ষেপ লৈ আহিছে যিটো বাল্যবিবাহৰ ওপৰত। এইটো বাল্যবিবাহ আমাৰ ইতিমধ্যে আমাৰ এইটো মুছলিম সমাজত বিশেষকৈ প্ৰচলন আছিল, এতিয়ালৈকে বহুতো কমি গৈছে আৰু 20% মান হয়তো আছে। এইকাৰণে আমি আমাৰ সমাজৰ মুৰব্বী আমি বহি আমি এটা আলোচনা কৰিছোঁ যে বাল্যবিবাহ কেনেকৈ ৰোধ কৰিব লাগে আৰু আমাৰ ড্ৰাগছত যিবিলাক আশংকা হৈ আছে, এইবিলাক মানুহ জুৱাত যিবিলাক আশংকা হৈ আছে, এইবিলাক সকলোৱে আমি সমাজৰ মুৰব্বীয়ে বহি এটা চিন্তা চৰ্চা কৰিছোঁ যেনেকৈ আমাৰ এটা কঠোৰতম কঠোৰ আমি যাতে সিহঁতক আমি দমন কৰিব পাৰোঁ। আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাক যথেষ্ট হেল্প কৰি আছে। সিহঁতে কৈছে য'ত যিকোনো এনেকৈ খাৰাপ ব্যৱস্থা আছে আপোনালোকে আমাক অৱগত কৰিব, আমি তৎক্ষণাৎকৈ ব্যৱস্থা গ্ৰহণ কৰি আমি সমাজখন এটা শান্তি শৃংখলা যাতে আমি বজাই ৰাখিব পাৰোঁ। এতিয়া আমাৰ চৰকাৰেও খুব ভাল পদক্ষেপ লৈছে বাল্যবিবাহৰ ওপৰত, এটা আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ পিছতে যাতে বাল্যবিবাহ নহয় তাৰ কাৰণে আমি সকলোৱে সজাগতা আমাৰ এৱাৰনেছ প্ৰগ্ৰাম আৰু বেছি আমি কৰিব পাৰোঁ, এইকাৰণে যাতে আমাক প্ৰশাসনে আমাক হেল্প কৰে, এইটোৱে আমি দাবী জনাইছোঁ। ধন্যবাদ। আমাৰ বিশিষ্ট সন্মানীয় অন্তৰৰ ধৰ্মগুৰুসকল আৰু স্থানীয় এলেকাৰ আমাৰ দাদা ভাই বন্ধুসকল আৰু মোৰ লগত মোৰ
ককায়েকৰ নিচিনাই শ্বাহ আলম ছাৰ, জহুৰ ভাই সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি দুই এষাৰ আপোনালোকে সকলোৱে জানে আৰু চাৰিটি মূল্যৱান বক্তব্য ৰাখিল বাল্য বিবাহৰ এগেইনষ্টত। ইট ইজ এ ভেৰি ইম্পৰ্টেণ্ট ফৰ আছ বিকজ মানে বাল্য বিবাহক বন্ধ কৰাৰ বহুত কাৰণ। এক নম্বৰ, ল'ৰা ছোৱালী মেচিউৰ নহয়, কাম নাই ধাম নাই, ফটককৈ এটা বিয়া কৰি দুই তিনিটা ল'ৰা ছোৱালীৰ বাপেক হ'ল। তাৰপিছত লাগি গ'ল কণ্ডল, সময়মতে খাদ্য দিব নোৱাৰে, ঘৰখন চলাব নোৱাৰে, কাম নাই, এটা অৰাজকতাৰ সৃষ্টি। এইটো এটা। দুই নম্বৰ কথাটো আপোনালোকে জানে, বাল্য বিবাহ বন্ধ কৰাৰ আৰু এটা মেইন কাৰণ হ'ল আমাৰ